জীৱিকা সখী বাইদেউসকল আছে কিছু জীৱিকা সখী 5242 গৰাকী বাইদেৱে স্কুটি পোৱা নাছিল তেওঁলোকক আমি একোখনকৈ স্কুটি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিম লোকক আমি ৰেচন কাৰ্ড দিম কাৰণ এইবাৰ অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ড অতিকে জৰুৰী ৰেচন কাৰ্ড নহলে অৰুণোদয় নাপাব গতিকে বহুত ব্যক্তিয়ে হয়তো ভাবিব মই দুখীয়া মই অৰুণোদয় পাব লাগে ৰেচন কাৰ্ডখন নোপোৱাৰ কাৰণে তেওঁ অৰুণোদয় নাপাব সেই কাৰণে আমি 17 লাখ পৰিয়ালক 17 লাখ ব্যক্তিক আমি নতুনকৈ ৰেচন কাৰ্ড দিবৰ কাৰণে সিদ্ধান্ত লৈছো এই আঁচনিখনো আমি 19 তাৰিখে আৰম্ভ কৰিম অৰ্থাৎ যি মিটিং হ'ব অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ কাৰণে জুটিয়া মিটিং হ'ব আপোনালোকে এই মাহৰ 19 তাৰিখে আমি চৰকাৰৰ দুটা ফ্লেগশিপ স্কিম আৰম্ভ কৰিম অসমৰ 126টা সমষ্টিতে একোটা অনুষ্ঠান হ'ব আৰু গুৱাহাটীত ৰাজ্য চৰকাৰে সাংবাদিক মেলৰ জৰিয়তে এই আঁচনি দুখন মুকলি কৰিব প্ৰথম হ'ল 12,60,000 অৰুণোদয়ত নতুন হিতাধিকাৰী অৰ্থাৎ প্ৰতিটো সমষ্টিটোৰ আয়তন হিচাপত কৰবাত 500 বেছি কৰবাত 500 কম অলমোষ্ট 10,000 কৰি আমি নতুন হিতাধিকাৰীক সংলগ্ন কৰিম আৰু পুৰণি হিতাধিকাৰী সকলৰো তেওঁলোকে যি পাই আছে সুবিধা তাত এটা নতুনকৈ ৰিভিউ বা সমীক্ষা হ'ব এই গোটেই কাৰ্যসূচীটো আমি 19 সেপ্টেম্বৰত আৰম্ভ কৰিম আৰু আমি 10 জানুৱাৰীৰ ভিতৰত প্ৰপত্ৰ সিলেক্ট কৰা ফাৰ্ষ্ট ইনষ্টলমেন্ট আমি যাতে 10 জানুৱাৰীত দিব পাৰো সেই ধৰণে অৰুণোদয় 3.0 আমি 19 তাৰিখে সূচনা কৰিম বা আমি আৰম্ভ কৰিম এই উপলক্ষে অসমৰ 126টা সমষ্টিতে 126খন মিটিং হ'ব য'ত মন্ত্ৰী বিধায়কসকল উপস্থিত থাকিব আৰু গুৱাহাটীৰ পৰা মই আপোনালোকক নিমন্ত্ৰণ কৰি গোটেই আঁচনিখনৰ বিষয়ে মই বুজাই দিম কিন্তু 126টা সমষ্টিতে ইয়াৰ একোটা অনুষ্ঠান আমাৰ মন্ত্ৰী বিধায়কসকলে কৰিব আৰু আমি এই অনুষ্ঠানত যোগ দিবলৈ বিৰোধী পক্ষৰ বিধায়ক সংসদসকলকো আমি আমন্ত্ৰণ জনাম দ্বিতীয়তে আমি অহা 19 তাৰিখৰ পৰা 17 লাখ নতুন লোকক আমি ৰেচন কাৰ্ড দিম কাৰণ এইবাৰ অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ড অতিকে জৰুৰী ৰেচন কাৰ্ড নহলে অৰুণোদয় নাপাব গতিকে বহুত ব্যক্তিয়ে হয়তো ভাবিব মই দুখীয়া মই অৰুণোদয় পাব লাগে ৰেচন কাৰ্ডখন নোপোৱাৰ কাৰণে তেওঁ অৰুণোদয় নাপাব সেই কাৰণে আমি 17 লাখ পৰিয়ালক 17 লাখ ব্যক্তিক আমি নতুনকৈ ৰেচন কাৰ্ড দিবৰ কাৰণে সিদ্ধান্ত লৈছো এই আঁচনিখনো আমি 19 তাৰিখে আৰম্ভ কৰিম অৰ্থাৎ যি মিটিং হ'ব অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ কাৰণে জুটিয়া মিটিং হ'ব আপোনালোকে কিছু ট্ৰান্সপোৰ্ট টেক্সত আমাৰ হাল খলনি আছে বিশেষকৈ ই-ৰিক্সা আদি সহায় কৰাৰ কাৰণে এই সম্পৰ্কৰো বিল এখন কেবিনেটত আহিব আজি কেবিনেটত লোৱা এটা ডাঙৰ সিদ্ধান্ত হ'ল অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণ আজি ডেটত 27 লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে এতিয়া আমি প্ৰতি সমষ্টিতে আৰু 10,000 কৈ অৰুণোদয় আঁচনিৰ আমি হিতাধিকাৰী দিব খুজিছো যি ধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলো সমীক্ষা পত্ৰবিলাক উভতি আহিলে তাতে আমি দেখা পালো যে 10-12 লাখ মানুহৰ হাতত অৰুণোদয় নাই সেই কাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ 12,60,000 নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছো ই অৰুণোদয় 3 নামেৰে জনাজাত হ'ব
অৰুণোদয় 2ৰ বেনিফিচিয়াৰী সকলেও 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু 3ত নতুনকৈও আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব। এই অৰুণোদয় 3ৰ প্ৰক্ৰিয়াটো 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি 1 ফেব্ৰুৱাৰীত নতুন হিতাধিকাৰীসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম। তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰীসকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া 1 ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম, পুৰণা বেনিফিচিয়াৰী 2-এজন হয়তো তেওঁলোকৰ কোনোবাৰ ঘৰত চাকৰি পালে, কোনোবাৰ ঘৰত গাড়ী কিনিলে, বিভিন্ন কাৰণত তেওঁলোকে নাপাব। কিন্তু এইবাৰ অৰুণোদয় এটা আমাৰ কণ্ডিশ্যন হ'ল যে ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় পাব। ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায়। ৰেচন কাৰ্ড থাকিলে অৰুণোদয়টো কিয় পাব? ৰেচন কাৰ্ডবোৰ আধাৰ লিংক, গতিকে অট'মেটিক অৰুণোদয়টো তেতিয়া আধাৰ লিংক হৈ যাব। নহ'লে মই যোৱাবাৰ আপোনালোকক কৈছো যে বহুত সময়ত কিছু অৰুণোদয় বেনিফিচিয়াৰী কিছুমান মানুহৰ নাম সোমাইছে যাক বিচাৰি পাব দিগদাৰী হয় পিছত। কেবিনেটত বহুত দিনৰ পৰা আপোনালোকে জানে, ময়ো আচৰিত হৈ আছিলো, মাজে মাজে চিন্তিত হৈ আছিলো